তিনিচুকীয়াত ১০০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিনত অংকন কৰিলে বৃহৎ প্ৰতিচ্ছবি। তিনিচুকীয়া মাকুমৰ শংকৰদেৱ শিশু নিকেতনত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিন উপলক্ষে YDM Art and যোগ স্কুলৰ ১০০জন ছাত্ৰ-ছাত্ৰীৰ সহযোগত ডক্টৰ ভূপেন হাজৰিকাৰ বৃহত্তম প্ৰতিচ্ছবি অংকন কৰি অভিলেখ স্থাপন কৰে। YDM Art and যোগ স্কুলৰ অধ্যক্ষ মনজিৎ কাশ্যপৰ তৎপৰতাত তেখেতৰ ১০০গৰাকীক ১৫ বছৰতকৈ কম বয়সৰ ছাত্ৰ-ছাত্ৰীয়ে অংকন কৰে সুধাকণ্ঠগৰাকীৰ বৃহত্তম প্ৰতিচ্ছবি। উক্ত অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মাকুম সাহিত্য সভাৰ সভাপতি চন্দ্ৰ বৰাই। তাৰ পাছতে এগৰাকী ছাত্ৰীয়ে বৰগীত পৰিৱেশন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। আজি আমাৰ মাকুমত ৯৮তম ভূপেনদাৰ জন্মদিন আমি উদযাপন কৰিলোঁ। বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ তেওঁৰ প্ৰতিকৃতি অংকন কৰি আমাৰ YDM Art and Yoga স্কুলৰ ১০০জন ছাত্ৰ-ছাত্ৰীয়ে ২ মিনিটৰ ভিতৰত তেওঁলোকে ভূপেনদাৰ আটাইতকৈ ডাঙৰ প্ৰতিচ্ছবি আঁকি উলিয়াইছে। আৰু ইয়াৰ বাবে মই আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আমাৰ অভিভাৱিকা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাক লগ দিয়াৰ বাবে, আমাক সহায় সহযোগ আগবঢ়োৱাৰ বাবে। আৰু ইতিমধ্যে আমাক বিচাৰক মণ্ডলেও জনাইছে যে তেওঁলোকে নিজৰ বুক অফ ৰেকৰ্ডত সেইটো একচেপ্ট কৰিছে বুলি গ্ৰহণ কৰিছে। বিচাৰক মণ্ডলী ক'ৰ পৰা আহিছে? আমাৰ কাৰ্কি ছাৰ আহিছে গুৱাহাটীৰ পৰা। তেওঁ অসম বুক অফ ৰেকৰ্ড হয়, তেওঁ ৱৰ্ল্ড ৰেকৰ্ডৰ যিটো কৰ্ডিনেটৰ তেওঁ তাত কৰি আছে আৰু সেইমতে তেওঁ বিশ্ব অভিলেখ বুলি তেওঁ আমাক জনাইছে। হয়, এই মই আহিছোঁ ইয়াত মাকুমত শংকৰদেৱ শিশু নিকেতনত। ইয়াত মনজিৎ কাশ্যপদেৱৰ ছাত্ৰ-ছাত্ৰীয়ে ৫ বছৰৰ পৰা ১৫ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলে ১০০জন ছাত্ৰ-ছাত্ৰীয়ে ভূপেন হাজৰিকাদেৱৰ যি ছবিটো আঁকিলে, বৰ ধুনীয়াকৈ আঁকিলে ২ মিনিটৰ ভিতৰত। গতিকে আমি তিনিটা বস্তুৱে চাওঁ। ইতিমধ্যে মই ক'লোঁ যে এটা হ'ল সময়, ২ মিনিটৰ ভিতৰত হৈছে নে নাই, সেইটো হৈছে, বৰ ধুনীয়াকৈ হৈছে। তাৰপিছত ষ্টপ ৱাচ আমি ইউজ কৰিছিলোঁ। তাৰপিছত ২ নম্বৰ হ'ল মেজাৰমেণ্ট যিটো কোৱা হৈছে, তেখেতে যি কৈছিলে সেইটো মতে হৈছে 1,18,250 স্কোৱাৰ ইঞ্চেছ, তাৰমানে হ'ল 821 স্কোৱাৰ ফিট। আৰু ড্ৰোন কেমেৰাৰ জৰিয়তে আমি যিটো ফাইনেল প্ৰডাক্ট আমি চালোঁ, বৰ ধুনীয়াকৈ ভূপেন হাজৰিকা বুলি তেখেতৰ ছবিটো বৰ ধুনীয়াকৈ ক্লিয়াৰলি মানে চিনি পোৱা হৈছে। ওপৰৰ পৰা যেতিয়া ড্ৰোন কেমেৰা চাওঁ, এইফালৰ পৰা চালেও গম পোৱা যায়, কিন্তু ড্ৰোন কেমেৰা বৰ ধুনীয়াকৈ স্পষ্টকৈ উঠে। আৰু তাৰপিছত বাকী আমি সেইকাৰণে আমি এটা নেশ্যনেল ৰেকৰ্ড আমি প্ৰদান কৰি আছোঁ ১০০জন ছাত্ৰ-ছাত্ৰীক নেশ্যনেল ৰেকৰ্ড। আমি অসম বুক অফ ৰেকৰ্ডছৰ হৈ দিল্লী ব্ৰাঞ্চৰ পৰা মই ৰাম কুমাৰ কাৰ্কি। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।